হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব বুলি। এয়া আজি দুপৰীয়াৰ সাজত বনাইছোঁ আমৰলি টোপ কেনেকৈ বনাইছোঁ চাই থাককচোন। প্ৰথমে আমৰলি টোপখিনি বইল কৰি ল'লোঁ। বইল কৰি ভালদৰে আমৰলিটো বাছি চাফা কৰি লৈছোঁ। তাৰপাছত গেছ জ্বলাই কেৰাহী গৰম হ'লত মিঠাতেল লৈছোঁ। তাৰপাছত পিঁয়াজ দিছোঁ। পিঁয়াজ দিলে এয়া আমৰলি টোপখিনি দি নিমখ দি দিছোঁ। আমৰলি টোপ দিয়াৰ পিছতে এয়া নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত হালধি মছলা সকলোবোৰ একেলগে দি দিছোঁ। এয়া মিক্স মছলা দিছোঁ দেই। ইয়াত গৰম মছলা মিট মছলা সকলোবোৰ মছলা মিক্স কৰি থওঁ সেনেকৈ দি দিছোঁ। দি অকণমান লৰাই লৈছোঁ। লৰাই লৈ ইয়াত আদা ৰচুন জলকীয়া খুন্দি থৈছোঁ, সেইখিনিও একেলগে দি দিম। তাৰপাছত এইফালে বিন আৰু সৰু আলু ভাজি বইল কৰি আছোঁ। বিন সৰু আলু ভাজিবলৈ বইল কৰি আছোঁ। বইল কৰি লৈ ভাজিলে খাবলৈ বেছি ভাল হয়, সেইকাৰণে বইল কৰি লৈছোঁ। তাৰপিছত ভাজিম। এয়া আদা নহৰুখিনি দি দিছোঁ। আপোনালোকে বাৰু আমৰলি টোপ খাই পাইছে নাই কমেণ্টত জনাবচোন। এনেকৈ বনালে খাবলৈ খুব ধুনীয়া হয়। আমি বাৰু খাই ভালেই পাওঁ। বেছি সময় নালাগে সিজিবলৈ এনেকৈ।